নমস্কাৰ বন্ধুসকল, মৌৰা 7 অৰুণোদয় ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠিলোঁ। শুই উঠি কিনে এয়া চাওকচোন, বেলিটো ইমান কাৰাকৈ ওলাই আহিছে। ৰাতিপুৱাই যদি এনেকুৱা কাৰা হয়, দিনটো আৰু কেনে যাব গম পাইছে আৰু। মই দুপৰীয়া ভাত সাজ বনাবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া ইমান গৰম পৰিছে, এই গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে। সোনকালে ভাতকেইটা বনাই লৈ ঠাণ্ডা হ'বলৈ দিওঁ। এয়া মোৰ ভাতখিনি হৈ গ'ল। এতিয়া আৰু মই আজি বেছি চব্জি বনাই নাথাকোঁ, ইমান গৰম পৰিছে যেতিয়া। অকণমান মাছে বনাবলৈ লৈছোঁ। এয়া গৰমত আমি মাছৰ টেঙা বনাবলৈ লৈছোঁ, বইল। গৰমত বইল খাই ভাল লাগে, সেইকাৰণে মই বইল বনাবলৈ 4 পিচ মাছ লৈ লৈছোঁ। এইখিনি থাকক। এয়া 2টা লৈছোঁ বিলাহী আৰু 2টা আলু লৈছোঁ। এয়া আলুকেইটা সৰু সৰুকৈ কাটি ল'ম। উতলি আহিলে এয়া মই আলুখিনি দি দিম। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া এচামুচ নিমখ আৰু অকণমান এচামুচ অকণমান দি দিম। এই আলুখিনি এটা উতল আহিবলৈ দিম। এতিয়া বইল আলুখিনি বইল হৈ গ'ল প্ৰায়। মাছটো পিচ দি দিছোঁ। এনেকৈ বইলকৈ কোনে কোনে খাই ভাল পায় বাৰু? মই বহুত ভাল পাওঁ। তেল দিয়া নিচিনা ইয়াত তেল ওলাই আহিছে মাছৰ পৰা। 3টা কেঁচা জলকীয়া দি দিছোঁ। বগকৈ তুলিছে যে বিলাহী আৰু জলকীয়াকেইটা ইয়াতে দি দিওঁ। এতিয়া দি দিম এয়া আদা নহৰু পেষ্ট এচামুচ। এচামুচ অলপ আৰু এটা বস্তু দিম ইয়াত, এইটো এই মান ধনিয়াটো দি দিলে মানে চব্জিখিনি বহুত ধুনীয়া সোৱাদ হয়। তিয়াই থৈছোঁ ধুই কিনে, আৰু এয়া মই সৰু সৰুকৈ কাটি কিনে দি দিম লাষ্টত। বিলাহীখিনি এনেকৈ কৰিলে অলপ ভাঙি দিওঁ। ৰ'বা 1 মিনিট। এনেকৈ ভাঙি পেলাই বিলাহী চব্জিটো কালাৰটো ধুনীয়া হয়। গৰমত টেঙা খাই ভাল লাগে। বিলাহীখিনি ইমান টেঙা লগা নাই। এয়া মই নেমু এডোখৰ এনেকৈ চেপি দিওঁ। অলপ টেঙা হ'লে খাই বেছি ভাল লাগে। চব কালাৰটো কিমান ধুনীয়া হৈছে। আলু সিজিয়ে গ'ল। এয়া অলপ মান ধনিয়া। আমাৰ চব্জিখিনি হৈয়ে গ'ল আৰু 2-3 মিনিট বনাই কিনে আৰু উতল এটা আহিবলৈ দি কিনে বন্ধ কৰি দিম গেছটো। এয়া আমাৰ চব্জি হৈ গ'ল। এতিয়া গেছ অফ।